নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা মিনি ব্লগৰ মাজলৈ। আজি যিহেতু আমাৰ ইলেকশ্যনৰ দ্বিতীয় দিন আৰু পঞ্চায়ত ইলেকশ্যনৰ আমাৰ ডিউটি চলি আছে ৰহা কলেজত, আৰু সেয়েহে মই আহি পালোহি ৰহা কলেজ। আৰু আহি পায়ে দেখিছোঁ মোৰে চবতকৈ দেৰি হ'ল নেকি। সকলোখিনিয়ে আহি পেলাই ইয়াত নিজৰ নিজৰ কামবোৰ কৰি আছে। যিহেতু মই স্কুলত সোমাই আকৌ ষ্টুডেণ্ট এটেণ্ডেঞ্চখিনি দিবলগীয়া হৈছিলে আৰু সেইকাৰণে অকণমান দেৰি হ'ল। আৰু আহি পায়ে কামত লাগি গ'লোঁ, নিজৰ কামত, আৰু ভাবিছোঁ অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাওঁ, আৰু সেয়েহে অকণমান ভিডিঅ' বনাইছোঁ। আৰু কাম কৰি থকাৰ মাজতে এয়া আমাৰ লুলুপ্ৰভা বাইদেৱে আনিছিলে ৰুটি আৰু আলু ভাজি, আৰু সেয়া অকণমান খাই লৈছোঁ। আৰু মাজতে এয়া আমাৰ সীমা বাইদেৱে কিবা উলিয়াই নেকি বেগৰ পৰা, তাকে সুধিছোঁ। বাইদেৱে হাঁহিছে, নাই উলিওৱা নাই একো, পানী বটলটোহে আনিছে। আৰু এতিয়া আমি খাই লওঁ এইখিনি। খাই লোৱাৰ পিছত আকৌ লাঞ্চ টাইমত যেতিয়া আমাক লাঞ্চ ব্ৰেক দিলে, আৰু তেতিয়া আমি কেণ্টিনত আহি ভাতকে খালোঁ, নিৰামিষ ভাত। আৰু এয়া আমি কাম কৰি থকাৰ মাজতে আহি পাইছেহি আমাৰ ইলেকশ্যন কমিশ্যনাৰ ছাৰ। আৰু ছাৰে আহি ইয়াত চেক কৰিছে যাতে আমি একো খোৱা বোৱাৰ পৰা আদি কৰি একো যাতে অসুবিধা নাপাওঁ, আৰু সকলোখিনি সোধা পোছা কৰি ধুনীয়াকৈ তেওঁ পৰামৰ্শবোৰ দি থৈ গৈছে। আৰু আজিৰ কামখিনি আমাৰ সামৰোঁতে এতিয়া 8:30 বাজিলে, আৰু এতিয়া আমি ওলাই আহিছোঁ বাহিৰলৈ। যিহেতু আমাৰ দেৰি হ'ল আজি কামখিনি কৰি থাকোঁতে, সেয়েহে তেওঁলোকে আমাৰ গাড়ীৰ ব্যৱস্থাও কৰি দিছে। ইতিমধ্যে আমাৰ গাড়ী আহি পালেহি এইখন, আৰু বাইদেউসকলে ৰখি আছে নগা গাড়ী আহি পোৱা নাই কাৰণে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।